নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ কচুতলিত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদস্থলীলৈ গৈছিল এটা কংগ্ৰেছৰ সজাতি দল আৰু কংগ্ৰেছৰ সজাতি দলটো যোৱাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কালিৰ ভাগতো এআইডিএফৰ এটা সজাতি দল সেই উচ্ছেদস্থলীলৈ গৈ থকাৰ সময়তে একাংশ লোকে বাধা গছি ধৰিছিল বাধা প্ৰদান কৰা হৈছিল তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল ঠিক একেদৰে আজি কংগ্ৰেছৰ এটা সজাতি দল তাত উপস্থিত হ'বলৈ গৈছিল আৰু যাই থকাৰ সময়তে একাংশ লোকে তাত আবদ্ধ কৰি ৰাখিছে তাত প্ৰতিবাদ কৰিছে আৰু তেওঁলোকক যাবলৈ বাধা প্ৰদান কৰিছে কংগ্ৰেছৰ একাংশ বিধায়ক আৰু এটা সজাতি দল তাত উপস্থিত হ'বলৈ গৈছিল আৰু যোৱাৰ সময়তে তেনে ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে পুনৰবাৰ সোণাপুৰৰ কচুতলিত আৰু এই মুহূৰ্তত সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ এনিদক দৰ্শকৰ বাবে সোণাপুৰৰ কচুতলিত উত্তপ্ত পৰিস্থিতি কংগ্ৰেছৰ সজাতি দলক প্ৰৱেশত বাধা একাংশ লোকৰ কংগ্ৰেছৰ বিধায়কসহ এটা দল গৈছিল কচুতলিলৈ কংগ্ৰেছৰ সজাতি দলৰ সৈতে তৰ্কযুদ্ধ একাংশ লোকৰ কংগ্ৰেছৰ সজাতি দলটোত আছিল বিধায়ক জাকিৰ হুছেইন সিকদাৰ বিধায়ক নুৰুল হুদা বিধায়িকা শিৱামণি বৰা বিধায়ক প্ৰদীপ সৰকাৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী বিধায়ক আসিফ নাজৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু এনেদৰে এটা সজাতি দল উপস্থিত হৈছিল গৈ কংগ্ৰেছৰ কেইবাগৰাকী বিধায়ক লগত গৈছিল কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ তাত উপস্থিত হৈছিল গৈ কিন্তু একাংশ লোকে তাত বাধা প্ৰদান কৰা হৈছে এনেদৰে এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে জাকিৰ হুছেইন সিকদাৰ নুৰুল হুদাকে ভিতৰ কৰি কেইবাগৰাকী বিধায়ক তাত উপস্থিত হ'বলৈ চেষ্টা কৰিছিল তেনে এটা প্ৰেক্ষাপটতে কিন্তু বাধা দিয়া হৈছে তেওঁলোকক উপস্থিত হ'বলৈ কোৱা হোৱা নাই বা তেওঁলোক যোৱাৰ সময়ত তেওঁলোকক বাধা প্ৰদান কৰা হৈছে একাংশ লোকে কালিৰ ভাগতো দেখা পোৱা পৰিলক্ষিত হৈছিলে সোণাপুৰৰ কচুতলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে এআইডিএফৰ এটা সজাতি দল তাত উপস্থিত হ'বলৈ গৈছিলে উপস্থিত যোৱাৰ সময়তে এক প্ৰকাৰ যেন বাধা প্ৰদান কৰা হৈছিলে প্ৰতিবাদ কাৰ্যসূচী কৰিছিলে একাংশ লোক ওলাই আহিছিলে এআইডিএফৰ সজাতি দলটো তাত উপস্থিত হ'বলৈ বাধা প্ৰদান কৰিছিলে বিধায়ক আমিনুল হুছেইনকে ধৰি কেইবাগৰাকী বিধায়ক উপস্থিত হৈছিল গৈ সোণাপুৰৰ কচুতলিত কিন্তু তাত বাধা প্ৰদান কৰা হৈছিলে তেওঁলোক উপস্থিত হ'ব পৰা নাছিলে ঠিক একেদৰে আজি কংগ্ৰেছৰ এটা সজাতি দল তাত উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিছিলে কংগ্ৰেছৰ সজাতি দলটোত কেইবাগৰাকী বিধায়ক আছিলে বিধায়ক আসিফ নাজাৰ বিধায়ক নুৰুল হুদা বিধায়িকা শিৱামণি বৰা বিধায়ক জাকিৰ হুছেইন সিকদাৰকে ভিতৰ কৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি কেইবাগৰাকীও তাত কংগ্ৰেছৰ নেতা উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু তেনে এটা প্ৰাক মুহূৰ্ততে তাক বাধা প্ৰদান কৰা হৈছে বাধাৰ সৃষ্টি কৰা হৈছে তাত উপস্থিত হ'বলৈ তেওঁলোকক বাধা প্ৰদান কৰা হৈছিলে একাংশ লোক ওলাই আহি তাত বাধা প্ৰদান কৰিছে এক প্ৰকাৰ যেন এই সমগ্ৰ উচ্ছেদস্থলীত যেন এক প্ৰকাৰ অন্য ৰাজনৈতিক দলত তাত বাধা নিষিদ্ধ কৰি দিছে কাৰণ সমগ্ৰ বিষয়টোৱে এটা অংশই কোৱা অনুসৰি সমগ্ৰ বিষয়টো ৰাজনীতিকৰণ হৈছে এটা অংশই কোৱা অনুসৰি ৰাজনীতি কোনো ব্যক্তিৰ পৰা ৰাজনীতি কোনো দলৰ পৰা উচ্চতনি পাইছে বা হাত উজান পাইছে যাৰ কাৰণে উচ্ছেদস্থলত বেদখলকাৰীসকলে এক প্ৰকাৰ যেন অক্সিজেন লাভ কৰি আছে এক প্ৰকাৰ যেন শক্তি লাভ কৰি আছে যাৰ বাবে তেনেকুৱা ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত কৰিবলৈ পাইছে আৰু যাৰ বাবে সেই উচ্ছেদস্থলীত এতিয়া কোনো ধৰণৰ ৰাজনৈতিক দলত তাত প্ৰৱেশ নিষিদ্ধ কৰি দিছে বা কোনো ধৰণৰ ৰাজনৈতিক দলৰ কোনো ধৰণৰ নেতা তাত উপস্থিত হোৱাৰ কাৰণে সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰিছে আৰু একাংশ লোকে তাত উচ্ছেদস্থলীত বাধা প্ৰদান কৰিছে তাত যাবলৈ দিয়া হোৱা নাই এক প্ৰকাৰ ৰাজনীতিকৰণৰ পৰা সম্পূৰ্ণ দূৰত ৰাখিবৰ কাৰণে চেষ্টা কৰা হৈছে সোণাপুৰৰ কচুতলিৰ এই উচ্ছেদৰ যি স্থান সেই স্থানখিনি আৰু এই মুহূৰ্তত মই কংগ্ৰেছৰ যি তাত বাকবিতন্ত হৈছিলে কংগ্ৰেছৰ লোকসকল কংগ্ৰেছৰ সজাতি দলটোত উপস্থিত হোৱাৰ সময়তে এক প্ৰকাৰ বাধা প্ৰদান কৰা হৈছিলে বাধাৰ সৃষ্টি কৰা হৈছিলে সেই সমগ্ৰ বিষয় সন্দৰ্ভত মই আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ এমবিএন সভা দেখুৱাবৰ কাৰণে আহ্বান জনাম মই পিছিয়াৰ টিমত আৰু মন্তব্য আছে জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিছে নুৰুল হুদাই মন্তব্য কৰিছে মই পোনে মন্তব্য শুনাবৰ কাৰণে চেষ্টা কৰিম আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই নহয় আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমাক যাব দিয়ক আমি আপোনালোকৰ লগতো কথা পাতিব আহিছোঁ ঠিক আছে আপোনালোকৰ লগত কথা পাতিম আমি আপোনালোকৰ লগতো কথা পাতিম আমি আপোনালোকৰ লগতো কথা পাতিম আপোনালোকৰ লগত কথা পাতিম বলক যাব দিয়ক আপোনালোকৰ লগতো কথা পাতিম প্ৰতিবাদকাৰীসকলে তেওঁলোকে বহতা গুচি ধৰিছে কংগ্ৰেছ নেতৃত্বক ভিতৰলৈ সোমোৱাৰ পৰা বাধা প্ৰদান কৰিছে খিলঞ্জীয়াৰ শিৱামণি বৰাৰ পৰা কিছু চাওক ট্ৰাইবেল বেল
ব্লক কংগ্ৰেছে দখল কৰিছিলে আমি বেদখল আমি যেটো উচ্ছেদ কৈছে উচ্ছেদৰ এগেইনষ্ট কংগ্ৰেছ দল কেতিয়াও নাথাকিব কিন্তু উচ্ছেদ কৰিবলৈ যাওঁতে কিছু নীতি নিয়মৰ মাজেৰে যাব লাগিব যেহেতু সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে উচ্ছেদকাৰীক অন্তত 1 মাহৰ আগত তেওঁলোকে নোটিছ দিব লাগে কিন্তু উইদাউট নোটিছ নিদিয়াকে এই উচ্ছেদ কৰিছে তাৰ ফলত 3জন মানুহ মৃত্যু হৈছে আমি উচ্ছেদৰ বিপক্ষে নহয় আমি সপক্ষে আমি উচ্ছেদ কৰোঁ কিন্তু কথাটো হ'ল নিয়মৰ মাজেৰে উচ্ছেদ কৰিব লাগিব সেইটোৱে কথা আমি ঘৰতে তদন্ত কৰিব আহিছো কথাটো পাতিম আপোনালোকৰ লগতো কিবা অন্যায় হ'লে কথা পাতিম আপোনালোকৰ লগত বহিমতো আপোনালোকৰ লগত বহিম আমাক বহিবলৈ দিয়ক আমাৰ লগত বহক আপোনালোকে আমাক কথা কোৱাৰ সুযোগ দিয়ক আপোনালোকৰ লগত বহিয়ক আপোনালোকে বহিবলৈ নাই আমাৰ লগত বলক আপোনালোকে এজন কথা পাতক পৰিস্থিতি উত্তপ্ত এই মুহূৰ্তত একাংশ প্ৰতিবাদকাৰীয়ে শ্লোগান দিছে আচলতে তেওঁলোকে কংগ্ৰেছৰ নেতৃত্বকে সৈতে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ আচলতে নেতাক এই সংঘৰ্ষত জড়িত অঞ্চলত আচলতে তেওঁলোকক প্ৰৱেশ নিষিদ্ধ কৰাৰ অভিযোগ উঠিছে স্থানীয় দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰাটো পৰিলক্ষিত হৈছে এই মুহূৰ্তত এই দৃশ্যাংক আমি ইতিমধ্যে দেখুৱাই আছোঁ এই অকল শীৰ্ষ কংগ্ৰেছ নেতৃত্বক ইতিমধ্যে ৰাজপথৰ মাজতে আচলতে তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে যাতায়াত বৰ্তমান আমি আপোনালোকৰ বিৰোধী নহয় আপোনালোকৰ লগত কথা পাতিব আহিছোঁ এজনক ক'ব দিয়া নাই এজনক ক'ব দিয়া আমি কৈছোঁ এক উত্তপ্ত পৰিস্থিতি দুয়োকাষে যাতায়াত সোণাপুৰৰ 4 লেনযুক্ত ৰাজপথত বৰ্তমান এক উত্তপ্ত পৰিস্থিতি ৰাস্তাৰ মাজমজিয়াত এনেধৰণে আবদ্ধ কৰা হৈছে কংগ্ৰেছী সজাতি দলটোক যিহেতু ট্ৰাইবেল বেল্টৰ 248 বিঘাকৈ ভূমিত ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলিছিল প্ৰশাসনে ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল আৰু সেই সময়তে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল প্ৰায় 72 ঘণ্টা পূৰ্বে আৰু সেই ঘটনাটোত ইতিমধ্যে 3গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল প্ৰায় 23গৰাকীকৈ লোকে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল ইয়াৰ ভিতৰত আছিল একাংশ শীৰ্ষ আৰক্ষী নেতা শীৰ্ষ প্ৰশাসনিক বিষয়া কিন্তু যিসকল ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে সন্দেহজনক লোকৰ বিৰুদ্ধে এইসমূহ অভিযোগ আহিছিল সেইসমূহ অভিযোগ অহা লোকৰ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ দিছে এনে বহু ৰাজনীতিৰ নেতাৰ বিৰুদ্ধে শক্তিৰ নাম উচ্চাৰণ কংগ্ৰেছী নেতাৰ নাম কেলেংকাৰীটোৰ নাম আঙুৰকাই পৰিছিল নুৰ আহমেদ লস্কৰ নামৰ অঞ্চলটো বিপদমান হৈ পৰিছিল কংগ্ৰেছৰ পলিউশন হয় বুলি কয় ৰাইজে প্ৰতিবাদ কৰিছে তেতিয়াও ৰাইজৰ লগত আছে আমি কৈছোঁ উচ্ছেদ হৈছে তাত আমি সমৰ্থন আমি কেতিয়াও বিৰোধিতা কৰা নাই আমি কৈছোঁ যে বিধিগত নিয়মৰে উচ্ছেদ কৰক আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছোঁ আমি কৈছোঁ যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছোঁ বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছোঁ আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ স্মাৰ্ট মিটাৰ নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰী ইয়াত যেতিয়া তাজ চিমেণ্ট দিব্যশক্তি চিমেণ্ট ষ্টাৰ চিমেণ্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশ্যনত তেওঁলোকৰ বিল পুতাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব আমি কৈছোঁ আমি উচ্ছেদৰ বিৰোধী নহয় আমি কৈছোঁ জনগোষ্ঠীয় লোকে মাটি পাব লাগে ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰছ হ'ব নালাগে ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয় গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে কিন্তু বিধিগত নিয়ম অনুসৰি
আমি ৰাইজৰ লগত তেতিয়াও আছো যেতিয়া চিমেণ্ট ফেক্টৰীত পলিউশ্যন হয় বুলি কৈ ৰাইজে প্ৰতিবাদ কৰিছে তেতিয়াও ৰাইজৰ লগত আছো আমি কৈছো উচ্ছেদ হৈছে তাত আমি সমৰ্থন আমি কেতিয়াও বিৰোধিতা কৰা নাই আমি কৈছো যে বিধিগত নিয়মৰে উচ্ছেদ কৰক আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছো আমি কৈছো যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছো বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছো আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছো স্মাৰ্ট মিটাৰ নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰী ইয়াত যেতিয়া তাজ চিমেণ্ট দিব্যশক্তি চিমেণ্ট ষ্টাৰ চিমেণ্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশ্যনত তেওঁলোকৰ বিল পুতাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব আমি কৈছো আমি উচ্ছেদৰ বিৰোধী নহয় আমি কৈছো জনগোষ্ঠীয় লোকে মাটি পাব লাগে ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰছ হ'ব নালাগে ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয় গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰি আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই নহয় আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমি আপোনালোকৰ বিৰুদ্ধে অহা নাই আমাক যাব দিয়ক আমি আপোনালোকৰ লগতো কথা পাতিব আহিছো আমাৰ ঠিক আছে আপোনালোকৰ লগত কথা পাতিম আমি আপোনালোকৰ লগতো কথা পাতিম আমি আপোনালোকৰ লগতো কথা পাতিম আপোনালোকৰ লগত কথা পাতিম বলক যাব দিয়ক আপোনালোকৰ লগতো কথা পাতিম প্ৰতিবাদকাৰীসকলে তেওঁলোকে বহতা গুচি ধৰিছে কংগ্ৰেছ নেতৃত্বক ভিতৰলৈ সোমোৱাৰ পৰা বাধা প্ৰদান কৰিছে খিলঞ্জীয়াৰ এইসকল দলীয় স্থানীয় দল সংগঠন খিলঞ্জীয়া দল সংগঠনৰ লোকে কংগ্ৰেছৰ প্ৰৱেশত বাধা প্ৰদান কৰিছে যি মুহূৰ্তত ইতিমধ্যে ইয়াত আৰক্ষীয়েও বেৰিকেড স্থাপন কৰিছিল আৰক্ষী প্ৰশাসনৰ ইতিমধ্যে কঠোৰ নিৰ্দেশনা আছিল কোনো ৰাজনৈতিক তথা ধাৰ্মিক নেতাৰ প্ৰৱেশ নিষিদ্ধ শিৱামণি বৰা উপস্থিত আছে শিৱামণি বৰাৰ পৰা কিছু চাওক ট্ৰাইবেল বেল ব্লক কংগ্ৰেছে দখল কৰিছিলে আমি যিটো উচ্ছেদ কৰিছে উচ্ছেদৰ এগেইনষ্ট কংগ্ৰেছ দল কেতিয়াও নাথাকিব কিন্তু উচ্ছেদ কৰিবলৈ যাওঁতে কিছু নীতি নিয়মৰ মাজেৰে যাব লাগিব যিহেতু সুপ্ৰিম কোৰ্টৰ ৰায় আছে যে উচ্ছেদকাৰীক অন্ততঃ 1 মাহৰ আগত তেওঁলোকে নটিচ দিব লাগে কিন্তু উইদাউট নটিচ নিদিয়াকৈ এই উচ্ছেদ কৰিছে তাৰ ফলত 3জন মানুহ মৃত্যু হৈছে আমি উচ্ছেদৰ বিপক্ষে নহয় আমি সপক্ষে আমি উচ্ছেদ কৰোঁ কিন্তু কথাটো হ'ল নিয়মৰ মাজেৰে উচ্ছেদ কৰিব লাগিব সেইটোৱে কথা আমি ঘৰতে তদন্ত কৰিব আহিছো কথাটো পাতিম আপোনালোকৰ লগতো কিবা অন্যায় হ'লে কথা পাতিম আপোনালোকৰ লগত বহিমতো আপোনালোকৰ লগত বহিম আমাক বহিবলৈ দিয়ক আমাৰ লগত বহক আপোনালোকে আমাক কথা কোৱাৰ সুযোগ দিয়ক আপোনালোকৰ লগত বহিয়ক আপোনালোকে বহিব নালাগে আমাৰ লগত বলক আপোনালোকে এজন কথা পাতক পৰিস্থিতি উত্তপ্ত এই মুহূৰ্তত একাংশ প্ৰতিবাদকাৰীয়ে শ্লোগান দিছে আচলতে তেওঁলোকে কংগ্ৰেছৰ নেতৃত্বকে সৈতে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ আচলতে নেতাক এই সংঘৰ্ষত জড়িত অঞ্চলত আচলতে তেওঁলোকক প্ৰৱেশ নিষিদ্ধ কৰাৰ অভিযোগ উঠিছে স্থানীয় দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰাটো পৰিলক্ষিত হৈছে এই মুহূৰ্তত এই দৃশ্যাংশ আমি ইতিমধ্যে দেখুৱাই আছো এইসকল শীৰ্ষ কংগ্ৰেছ নেতৃত্বক ইতিমধ্যে ৰাজপথৰ মাজতে আচলতে তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে যাতায়াত বৰ্তমান আমি আপোনালোকৰ বিৰোধী নহয় আপোনালোকৰ লগত কথা পাতিব আহিছো এজনক ক'ব দিয়া নাই এজনক ক'ব দিয়া আমি কৈছো এক উত্তপ্ত পৰিস্থিতি দুয়োকাষে যাতায়াত সোণাপুৰৰ
চাৰিলেনযুক্ত ৰাজপথত বৰ্তমানে গুপ্তপ্ত পৰিস্থিতি ৰাস্তাৰ মাজমজিয়াত এনেধৰণে আবদ্ধ কৰা হৈছে কংগ্ৰেছী সজাতি দলটোক যিহেতু ট্ৰাইবেল বেল্টৰ 248 বিঘাকৈ ভূমিত ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ চলিছিল প্ৰশাসনে ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল আৰু সেই সময়তে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল প্ৰায় 72 ঘণ্টা পূৰ্বে আৰু সেই ঘটনাটোত ইতিমধ্যে 3 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল প্ৰায় 23 গৰাকীকৈ লোকে আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল ইয়াৰ ভিতৰত আছিল একাংশ শীৰ্ষ আৰক্ষী নেতা শীৰ্ষ প্ৰশাসনিক বিষয়া কিন্তু এইসকল ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে সন্দেহজনক লোকৰ বিৰুদ্ধে এইসমূহ অভিযোগ আহিছিল সেইসমূহ অভিযোগ অহা লোকৰ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ দিছে এনে বহু ৰাজনীতিৰ নেতাৰ বিৰুদ্ধে শক্তিৰ নাম উচ্চাৰণ কংগ্ৰেছী নেতাৰ নাম কেলেংকাৰীটোৰ নাম আঙুৰকাই পৰিছিল নুৰ আহমেদ লস্কৰ নামৰ অঞ্চলটো বিপদমান হৈ পৰিছিল কংগ্ৰেছৰ এক প্ৰতিচ্ছবি আজিৰ দৃশ্য কংগ্ৰেছৰ শীৰ্ষ আমি ৰাইজৰ লগত তেতিয়াও আছো যেতিয়া চিমেণ্ট ফেক্টৰীত পলিউশ্যন হয় বুলি কয় ৰাইজে প্ৰতিবাদ কৰিছে তেতিয়াও ৰাইজৰ লগত আছো আমি কৈছো উচ্ছেদ হৈছে তাত আমি কেতিয়াও বিৰোধিতা কৰা নাই আমি কৈছো যে বিধিগত নিয়মৰে উচ্ছেদ কৰক আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছো আমি কৈছো যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছো বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছো আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছো স্মাৰ্ট মিটাৰ নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰী ইয়াত যেতিয়া তাজ চিমেণ্ট দিব্যশক্তি চিমেণ্ট ষ্টাৰ চিমেণ্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশ্যনত তেওঁলোকৰ বিল পুতাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব আমি কৈছো আমি উচ্ছেদৰ বিৰোধী নহয় আমি কৈছো জনগোষ্ঠীয় লোকে মাটি পাব লাগে ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰছ হ'ব নালাগে ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয় গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে কিন্তু বিধিগত নিয়ম অনুসৰি আমি ৰাইজৰ লগত তেতিয়াও আছো যেতিয়া চিমেণ্ট ফেক্টৰীত পলিউশ্যন হয় বুলি কয় ৰাইজে প্ৰতিবাদ কৰিছে তেতিয়াও ৰাইজৰ লগত আছো আমি কৈছো উচ্ছেদ হৈছে তাত আমি কেতিয়াও বিৰোধিতা কৰা নাই আমি কৈছো যে বিধিগত নিয়মৰে উচ্ছেদ কৰক আৰু যিসকল বেদখলকাৰীয়ে যদি পুলিচক যিসকলে হাৰাশাস্তি কৰিছে তাকো আমি গৰিহণা দিছো আমি কৈছো যে চৰকাৰে যাতে অন্য সমস্যাবোৰ তল পেলাবৰ কাৰণে যাতে আমাৰ জনগোষ্ঠীয় নেতাসকলক যাতে তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ কাৰণে চৰকাৰক সকীয়াই দিছো বিপথে যাতে পৰিচালনা নকৰে তাৰ কাৰণে সকীয়াই দিছো আৰু চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছো স্মাৰ্ট মিটাৰ নিবনুৱা সমস্যা অত্যাৱশ্যকীয় সামগ্ৰী ইয়াত যেতিয়া তাজ চিমেণ্ট দিব্যশক্তি চিমেণ্ট ষ্টাৰ চিমেণ্ট এইবিলাকে ৰজাঘৰীয়া জনজাতীয় লোকসকলৰ পলিউশ্যনত তেওঁলোকৰ বিল পুতাকে আদি কৰি বিভিন্ন ক্ষয় ক্ষতি কৰিছে তেতিয়াও ৰাইজৰ লগত কংগ্ৰেছ আছিল আৰু আছে আৰু থাকিব আমি কৈছো আমি উচ্ছেদৰ বিৰোধী নহয় আমি কৈছো জনগোষ্ঠীয় লোকে মাটি পাব লাগে ট্ৰাইবেল বেল ব্লকৰ মাটি এনক্ৰছ হ'ব নালাগে ট্ৰাইবেল বেল ব্লকৰ মাটি কেৱল ডিমৰীয়াতে নহয় গোটেই অসমতে ট্ৰাইবেল বেল ব্লকৰ মাটিৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিব লাগে